হে গাইছ ওয়েলকাম টু দিগন্ত ব্লগ। তো সকলোকে গুড মৰ্ণিং। আৰু যিহেতু ডিচেম্বৰ মাহ চলি গৈছে তো সেইকাৰণে আমি এটা পিকনিক আৰম্ভ কৰিছোঁ গাঁৱত ডেকা গাভৰু গ্ৰুপ এটাই লগ লাগি কিনে আমি যাম এতিয়া। আমাৰো এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 6টা বাজিল আৰু এতিয়া আমি আমাৰ ওচৰতে অলপ মাংস নিব আহিছোঁ, মানে ব্ৰইলাৰ লোকেল খায়ো থাকবো কিজানি, কিন্তু কি হ'ব লাষ্টত গম পাম খাইটোৰ কথা। কিন্তু এতিয়া আমি বৰ্তমান এই ৰাতিপুৱা চাওক কুঁৱলী গুচাই নাই, এতিয়া আমি মাংস নিব আহিছোঁ। বলক আজি আপোনালোকে আমাৰ লগতেই গোটেই ভিডিঅ'টো চাওক পিকনিকৰ কেনেকুৱা হয়। আৰু যদি কোনোবাই যদি ভূটানৰ ফালে যাম বুলি ভাবি আছে, মানে এইফালে আপোনাৰ ভৈৰৱকুণ্ডৰ ফালে, তো সেইফালে আমি যাম। আজি ভৈৰৱকুণ্ডতে যাম, টাইটেল চামটেল চাইকিনি গমেই পাই গৈছে। তো বলক বেছি দেৰি নকৰোঁ, বেছি আমাৰ ওচৰত অমৰ আছে কেনে মজা 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 না? তো আজি কেনেকুৱা হ'ব পিকনিক? পিকনিকটো আমাৰ ধামাকা হ'ব, আপোনালোকে চাই থাকিব আমাৰ লগত। আপোনালোকেও ভৈৰৱকুণ্ডলৈ বলক, ভিডিঅ'টো লাষ্টলৈকে চাওক। যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে কৰিব। তো এতিয়া আমি প্ৰথমতে মাংসটো লৈ আহোঁ, কাৰণ গাড়ী বেছি বোলে সিফালে বেছি দেৰি কৰিব নোৱাৰোঁচোন। যিহেতু পিকনিকৰ কথা অলপ সোনকালে যাই বুলি ভাল, আৰু যিহেতু আজি প্ৰথমটো দেওবাৰ ডিচেম্বৰ মাহৰ, তো সকলোৱে পিকনিক খাওক, সকলোৱে এনজয় কৰক। কিন্তু এটা কথা, জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন দা। তো বলক মাংসটো লৈ আহোঁ ফাৰ্ষ্ট। মাংস হৈ গৈছে, এতিয়া ব্ৰইলাৰটো কাটি আছে আৰু লগত মাংস লাগব। কেই কিলো লোকেল? লোকেল 9 কিলো দগৰি হৰি কেজিটো তই গাই পুঠি 12 বিচি। গতিকে আমি মাংস লৈ ল'লোঁ। ইয়াতে লোকেল আছে আৰু তাতে ব্ৰইলাৰ আছে। কৈ ব্ৰইলাৰটো কৈ ব্ৰইলাৰ খাই মানে ব্ৰইলাৰ ল'ব লাগিব। এইবিলাক আমাৰ খৰি চৰি উঠোৱা কাম চলি আছে, খৰি শান্তি উঠোৱা হ'লে আমি যাম আৰু এতিয়া। এইবিলাক আমাৰ গাড়ী চাড়ীবোৰ ৰেডি হৈ আছে, যামেই আৰু মানুহ অলপ আহিব বাকী আছে, শান্তি আহিলে আমি যাওঁ। আমাৰ চিকুদাও আছে, নমস্কাৰ দেউতা, গুড মৰ্ণিং। সদায় প্ৰণাম যা। এইফালে আমাৰ আছে কালি পিকনিকত যাবৰ কাৰণে আৰু আমাৰ এই পিকনিকটোৰ লিডাৰ হৈছে আমাৰ এইফালে পল্লৱ। কেনে আমাৰ বাজেট কিমান আছে কওক? 17,000। মানুহ কিমান মান যাব? 30টা। বলক আপোনালোকে যায় আমাৰ পল্লৱৰ ওচৰতে আমি চাওঁ আজি ভৈৰৱকুণ্ডখন আৰু খানাটো খাই আহোঁ। বঢ়িয়া বলক এই মানুহ চাওঁ। আমাৰ যাত্ৰা আৰম্ভ হ'ল, একদম ভৈৰৱকুণ্ডক গেলি চব এক বাছ মানুহ উঠছো, পুৰা মাছে মাংস খাব লাগে তাতে। তো আমি নাওকটা পাৰ হৈ আছিলো, হঠাতে বোলে বাছখন কিবা এটা হৈ গ'ল। কি হ'ল বাছৰ? কি হ'ল? মই কৈ আছো তোমাক, আহি আছো এই মানে চকাটো ওলাই গৈছে বাছৰ পৰা, ওলাই গৈছে নেকি? মানে অলপ চাইড হৈ গৈছে। এতিয়া মানে নতুন বাছ এখন আহি আছে, সেইখন পৰা আমি মালটো চিফ্ট কৰিব লাগিব সেইখন বাছত। চাচোন গাইছ কি হৈ গ'ল। ওলাই আসলো মাত্ৰ আধা ঘণ্টা হোৱা নাই যাত্ৰা কৰিব। চকৰ পৰা আহি আছো, চকৰ পৰা আহোঁ, দেৰি হ'ব অলপ। টিকট খাই অলপ বাৰ্থডে বয় আৰু সকলোৱে লাৰু আজি হেপী বাৰ্থডে লাৰু বুলি ক'লেই হ'ল আজি। বঢ়িয়া। এখন আৰু এখন বাছ আহিল, এখন বাছ অলপ বেয়া হৈ গ'ল, সেইকাৰণে বেলেগ এখন আহিল। প্ৰথমটো অলপমান অসুবিধা হ'ল। ফাইনেলি আমি বাঙালী পৰা আহি পালোঁ। এটা কিবা কিবি অলপ ল'ব লগা বস্তু আছে, সেইকাৰণে লৈ লওঁ। তো আমি আহি এটা চক পালোঁ, কিবা চকটোৰ নাম নাজানো। আমি কিবা এটা অলপ বস্তু ল'ব লগা এটা বস্তু আছে কিবা, এতিয়া আজি কল খাঞ্চি লৈ লওঁ। মানে লৈ আছোঁ এনেকৈ অলপ বস্তু চাই দেই। তো আমি ভৈৰৱকুণ্ড আহি পালোঁ আৰু ইয়াতে এটা কিবা গাড়ীৰ ফিজ এটা দিব লাগিব। কেইটকা বা গম নাপাওঁ আৰু কিমানকৈ বোলে 500 অলপ বেছি হৈছে নেকি গাইছ, গম নাপাওঁ আৰু দিবই লাগিব আৰু উপায় নাই। তো ফাইনেলি আমি পিকনিক ষ্টপত আহি পালোঁ। ভৈৰৱকুণ্ড কেনে? বঢ়িয়া। আমি এতিয়া খোৱা লোৱাৰ ব্যৱস্থাটো প্ৰথম কৰিব লাগিব, কাৰণ চবেই ভোকত আছে। কেকত চাবলৈ কণী 8টামান খাই লওঁ। তুমি কেইটা খোৱা তোমাৰ কথা এইটো। হ'ব, থেংক ইউ। পেট ভৰাই খাবা দেই, পেট ভৰাই খাম মই। ঠিক আছে। আমি এতিয়া পানী চানী পুৰা চাফাই আছে, তাতে বঢ়িয়াকৈ জাকা আন্তি আগতে চিডিল কৰি লওঁ, তাৰপিছত আমি অলপ ফুৰিব যাম। আহি কিনে আমাৰ বাচান ধোৱা পৰ্ব আমাৰ অমৰে কৰি আছে। অমৰ বাচান ধুইছ? বঢ়িয়া ধোৱা। ইয়াতে আমাৰ ছোৱালী বোলে অলপ চব্জি কাটাত লাগিছে। কি ক'বা? ভৈৰৱকুণ্ডত আহিছোঁ, ভাল লাগিছে চবৰ লগত আহি। ভাল লাগিছে নে? বঢ়িয়া পেচ কাটা।
তো আমি কণী আৰু ব্ৰেকফাষ্ট অলপ কিবা কৰি ল'লোঁ কেনে লাগিল ভাল লাগিছে না এবাৰ মাংস চাংস বনাব ভাত চাত বনাব এই ক'ত খাইছি না চাগে কিমান শক্ত লাৰু এইফালে আমাৰ দালি বহিছে এইফালে জুবিনদাৰ গান লাগি আছে জুবিনদা অবিহনে একো নহয় জাষ্টিছ ফৰ জুবিনদা পিকনিকে নহয় অঁ অলপ ওলাই আছোঁ আমি চাবৰ কাৰণে ব্ৰেকফাষ্ট কৰি কিনে চাওঁ বস্তুবিলাক এইবিলাক কমলা চমলা ওলছি কিবা কিবি এই আৰু চাব লগা বেলেগ একো নাই পাহাৰ চাই নদীটো আৰু মানুহ এইবিলাক স্কুল চলি আছে অলপ চলপ চাই হ'ব জাগাবিলাক আমি ইয়াতে কেনে লাগিল বিচাৰি ভৈৰৱকুণ্ড আহি মজা না এতিয়া আমি ভাত চাত খাম অলপ ফুৰিলোঁ আৰু এইফালে আমি জাগা চাগা চাই আহিলোঁ মানে এতিয়া অলপ ভাত খাব হৈ গৈছে এতিয়া ভাত চাত পুৰা ৰেডি হৈ গৈছে এতিয়া ভাত খাব লাগে আমি এই আৰু তই মোক নাজা নেকি মাংস চৰে মাংস নেকি তো আমি ভাত চাত খাই ল'লোঁ বঢ়িয়াকৈ ভাল লাগিল পুৰা ব্ৰইলাৰ চৰে গোটাই পনীৰ চনীৰ গোটাই সেনেকৈ খাই ল'লোঁ ভালে লাগিল বাৰু সেইফালে বাকী এটি মানুহ খাই আছে এতিয়া আমি যাম আৰু বঢ়িয়াকৈ ধুনীয়াকৈ অলপ ডেন্স চেন্স চলি আছে এতিয়া বঢ়িয়া ফাইনেলি আমাৰ ভৈৰৱকুণ্ডৰ পৰা যাবা যাত্ৰা আৰম্ভ হৈ গ'ল এতিয়া আমি ঘৰত গেলি যাওঁ গধূলি যিহেতু কেই ঘণ্টা লাগব ঘৰত গেলি 4 ঘণ্টা বঢ়িয়া চব মানুহ উঠছি এতিয়া আমি উঠি লাহে চালো বাদেকে ভৈৰৱকুণ্ড ভাল লাগিল আপোনালোকে কেনেকুৱা চাই পালে ভিডিঅ'টো এটা কমেণ্ট কৰিব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আদি কৰি দিব সকলোকে একবাৰ জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন দা বঢ়িয়া লাৰু জাষ্টিছ ফৰ জুবিন দা বঢ়িয়া এই আছে ভৈৰৱকুণ্ডৰ এটা ভিডিঅ' কেনেকুৱা পালে আপোনালোকে এটা কমেণ্ট কৰিব নতুন ভিডিঅ' সৈতে বাই বাই